দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিবলৈ আহিছো। AIUDFৰ বিধায়ক বিতৰ্কিত মন্তব্য কৰি থকা AIUDFৰ বিধায়ক আমিনুল ইছলামৰ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ যে মুখ গ্ৰেপ্তাৰ কৰিম বুলি কৈ প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে নিজৰ দুৰ্বলতা ঢাকিব বিচাৰে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো যে মুখ্যমন্ত্ৰীক চ্যালেঞ্জ AIUDFৰ আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ আমিনুল ইছলামৰ মুখ গ্ৰেপ্তাৰ কৰিম বুলি কৈ নিজৰ দুৰ্বলতা ঢাকিব বিচাৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৈছে যে আমিনুলক গ্ৰেপ্তাৰ কৰাৰ কথা কৈ হিমন্ত বিশ্ব শৰ্মাই নিজৰ দুৰ্বলতা ঢাকিব বিচাৰে। মুখ্যমন্ত্ৰীয়ে বহুত মিছা কথা কয় বুলিও মুখ্যমন্ত্ৰীৰ ওপৰত আক্ৰমণ আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰীয়ে বহুত মিছা কথা কয়, সেইবিলাক মই সঁচা কথা দাঙি ধৰো, সেইবিলাকৰ মই সঁচা কথাটো দাঙি ধৰো বুলিও মুখ্যমন্ত্ৰীৰ কটাক্ষ আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ AIUDFৰ আমিনুল ইছলামৰ। AIUDFৰ বিধায়ক আমিনুল ইছলামৰ মুখ্যমন্ত্ৰীক চ্যালেঞ্জ যে মুখ গ্ৰেপ্তাৰ কৰিম বুলি কৈ নিজৰ দুৰ্বলতা ঢাকিব বিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মুখ্যমন্ত্ৰীয়ে বহু মিছা কথা কয় আৰু সেইবিলাকৰ সত্যটো তেওঁ দাঙি ধৰে বুলি মুখ্যমন্ত্ৰীকো আক্ৰমণ। মুখ্যমন্ত্ৰীক চ্যালেঞ্জ যে যি আক্ৰমণৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ থাকে সেয়া আচলতে গ্ৰেপ্তাৰৰ কথা যি মুখ্যমন্ত্ৰীয়ে কৈ থাকে সেয়া আচলতে মুখ্যমন্ত্ৰীয়ে নিজৰ দুৰ্বলতা ঢাকিব বিচাৰে বুলি চ্যালেঞ্জ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমিনুল ইছলামৰ যে মুখ গ্ৰেপ্তাৰ কৰিম বুলি কৈ মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা নিজৰ দুৰ্বলতা ঢাকিব বিচাৰে। আৰু মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৈছে যে মুখ্যমন্ত্ৰীয়ে যি গ্ৰেপ্তাৰৰ কথা কৈ থাকে সেই গ্ৰেপ্তাৰৰ কথা প্ৰকৃততে তেওঁৰ দুৰ্বলতা ঢাকিব বিচাৰে। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ দুৰ্বলতা ঢাকিবৰ বাবেহে তেওঁক অৰ্থাৎ আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিম বুলি কৈ থাকে। বহু মিছা কথা কয় মুখ্যমন্ত্ৰীয়ে আৰু সেই মিছা কথাসমূহৰ সত্যটো আমিনুলে দাঙি ধৰে। এয়াও মুখ্যমন্ত্ৰীক কটাক্ষৰ বিশেষকৈ সকলোতকৈ ডাঙৰ চ্যালেঞ্জ মুখ্যমন্ত্ৰীক দিছে আমিনুল ইছলামে যে যি গ্ৰেপ্তাৰ কৰিম বুলি আমিনুলক কৈ থাকে মুখ্যমন্ত্ৰীয়ে সেয়া মুখ্যমন্ত্ৰীয়ে প্ৰকৃততে নিজৰ বিফলতা ঢাকিবলৈ বা নিজৰ দুৰ্বলতা ঢাকিবলৈহে বিচাৰে। আৰু ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰীৰ কথাত তেওঁ প্ৰশ্ন চিহ্ন উত্থাপন কৰি কৈছে যে ক'ৰবাত চ্যালেঞ্জ যদি কৈছে যে গ্ৰেপ্তাৰ কৰিব পাৰে যদি কৰক, এনেধৰণৰ এটা ভাবো আমিনুল ইছলামৰ ভাষ্যত প্ৰকাশ পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। মন্তব্য আগবঢ়াইছো, কি ক'লে আমিনুল ইছলামে। কয় বহুত মিছা কথা কয়। যেনেকৈ তেখেত কৈছিল ৩০০ বছৰ আগত মুছলমান নাছিল ভাৰতত, য'ত আমি জানো 1000 বছৰ আগৰ পৰাও আছে। মানে বহুত মিছা কথা কয় আৰু যিবিলাকৰ মই সঁচা কথাটো দাঙি দিওঁ। সেইটো কয় এনেই কৈ পেলাই নিজৰ দুৰ্বলতাটো ঢাকিব বিচাৰে। কিন্তু মুঠৰ কথাটো হ'ল যে আমি সেই বিতৰ্কবিলাক মানে কৰি পেলাই অনাহকত য'ত কোনো লাভ নহয়, জনসাধাৰণৰ কোনো উন্নতি নহয়, সেই কথাবিলাক বিতৰ্ক টানি আনি আমি আমাৰ অৰ্থনৈতিক সমস্যা, নিবনুৱা সমস্যা, ভূমি কেলেংকাৰীৰ সমস্যা, শিক্ষা, স্বাস্থ্য, সংস্থাপনৰ সমস্যা সেইবিলাক তল পেলাব নালাগে। কয় বহুত মিছা কথা কয়। যেনেকৈ তেখেত কৈছিল ৩০০ বছৰ আগত মুছলমান নাছিল ভাৰতত, য'ত আমি জানো 1000 বছৰ আগৰ পৰাও আছে। মানে বহুত মিছা কথা কয় আৰু যিবিলাকৰ মই সঁচা কথাটো দাঙি দিওঁ। সেইটো কয় এনেই কৈ পেলাই নিজৰ দুৰ্বলতাটো ঢাকিব বিচাৰে। কিন্তু মুঠৰ কথাটো হ'ল যে আমি সেই বিতৰ্কবিলাক মানে কৰি পেলাই অনাহকত য'ত কোনো লাভ নহয়, জনসাধাৰণৰ কোনো উন্নতি নহয়, সেই কথাবিলাক বিতৰ্ক টানি আনি আমি আমাৰ অৰ্থনৈতিক সমস্যা, নিবনুৱা সমস্যা, ভূমি কেলেংকাৰীৰ সমস্যা, শিক্ষা, স্বাস্থ্য, সংস্থাপনৰ সমস্যা সেইবিলাক তল পেলাব নালাগে। কয় বহুত মিছা কথা কয়। যেনেকৈ তেখেত কৈছিল ৩০০ বছৰ আগত মুছলমান নাছিল ভাৰতত, য'ত আমি জানো 1000 বছৰ আগৰ পৰাও আছে। মানে বহুত মিছা কথা কয় আৰু যিবিলাকৰ মই সঁচা কথাটো দাঙি দিওঁ। সেইটো কয় এনেই কৈ পেলাই নিজৰ দুৰ্বলতাটো ঢাকিব বিচাৰে। কিন্তু মুঠৰ কথাটো হ'ল যে আমি সেই বিতৰ্কবিলাক মানে কৰি পেলাই অনাহকত য'ত কোনো লাভ নহয়, জনসাধাৰণৰ কোনো উন্নতি নহয়, সেই কথাবিলাক বিতৰ্ক টানি আনি আমি আমাৰ অৰ্থনৈতিক সমস্যা, নিবনুৱা সমস্যা, ভূমি কেলেংকাৰীৰ সমস্যা, শিক্ষা, স্বাস্থ্য, সংস্থাপনৰ সমস্যা সেইবিলাক তল পেলাব নালাগে। কয় বহুত মিছা কথা কয়। আমিনুল ইছলামৰ চ্যালেঞ্জ
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ প্ৰসংগত উভতি ধৰি কৈছে যে নিজৰ দুৰ্বলতা ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰাৰ কথা কৈ আছে। এয়া আমিনুল ইছলামৰ কৰবাত নহয় কৰবাত মুখ্যমন্ত্ৰীকে আকৌ আওপকীয়াকৈ চেলেঞ্জ যে তেওঁ যি গ্ৰেপ্তাৰৰ কথা কৈ থাকে সেই গ্ৰেপ্তাৰৰ আচলতে মুখ্যমন্ত্ৰীয়ে নিজৰ দুৰ্বলতা থাকিব বিচাৰে, বহু মিছা কথা কয় বুলি অভিযোগ। আৰু সেই মিছা কথাবোৰৰ সত্যটো আমিনুল ইছলামে দাঙি ধৰে বুলি মুখ্যমন্ত্ৰীৰ কটাক্ষ আমিনুল ইছলামৰ। কিন্তু সকলোতকৈ ডাঙৰ খবৰটো যে মুখ্যমন্ত্ৰীয়ে যি গ্ৰেপ্তাৰৰ কথা কৈছিল, মুখ্যমন্ত্ৰীয়ে কৈছিল যে কামাখ্যাৰ প্ৰসংগত যি আমিনুল ইছলামে মন্তব্য কৰিছিল সেই খবৰত কৈছিল যে এনে কথা কৈ থাকিলে জেলত যাব লাগিব আমিনুল। সেই প্ৰসংগৰে উত্তৰত আজি মুখ্যমন্ত্ৰীকে চেলেঞ্জ দিলে যে নিজৰ বিফলতা বা নিজৰ দুৰ্বলতা ঢাকিবৰ বাবে মুখ্যমন্ত্ৰীয়ে সেই কথা কয়, গ্ৰেপ্তাৰ কৰিব নোৱাৰে বুলি আওপকীয়াকৈ মুখ্যমন্ত্ৰীকে চেলেঞ্জ দিলে বিতৰ্কিত AIDFৰ বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ দি আছো যে আমিনুল ইছলামে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দি কৈছে যে আমিনুলক গ্ৰেপ্তাৰ কৰিম বুলি কোৱা প্ৰসংগটো প্ৰকৃততে আমিনুল ইছলামক মুখ্যমন্ত্ৰীয়ে নিজৰ দুৰ্বলতা ঢাকিব বিচাৰে আৰু সেইবাবে আমিনুলক গ্ৰেপ্তাৰ কৰিম বুলি কৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো যে মুখ্যমন্ত্ৰীক চেলেঞ্জ ঢিঙৰ বিতৰ্কিত AIDFৰ বিধায়ক আমিনুল ইছলামৰ যে বহু মিছা কথা কয়, সেই মিছা কথাৰ সত্যটোত আমিনুল ইছলামে দাঙি ধৰে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক যি গ্ৰেপ্তাৰ কৰিম বুলি কৈছিল সেয়া আচলতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নিজৰ বিফলতা ঢাকিবৰ বাবেহে বা নিজৰ দুৰ্বলতা ঢাকিবৰ বাবেহে সেই কথা কৈ আছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ যে মুখ্যমন্ত্ৰীক চেলেঞ্জ আমিনুল ইছলামৰ, ঢিঙৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ যে মুখ্যমন্ত্ৰীয়ে তেওঁক যি গ্ৰেপ্তাৰ কৰিম বুলি কয় সেয়া আচলতে মুখ্যমন্ত্ৰীয়ে এনেই কয় আৰু নিজৰ বিফলতা, নিজৰ দুৰ্বলতা থাকিবৰ বাবে মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ কথা কয়। এই মুহূৰ্তত পুনৰ আগবঢ়াইছো আমিনুল ইছলামৰ এই মন্তব্য। কয় বহুত মিছা কথা কয়, যেনেকৈ তেখেত কৈছিল 300 বছৰ আগত মুছলমান নাছিল ভাৰতত, য'ত আমি জানো 1000 বছৰ আগৰ পৰাও আছে। মানে বহুত মিছা কথা কয় আৰু যিবিলাকৰ মই সঁচা কথাটো দাঙি দিওঁ। সেইটো কয় এনেই কৈ পেলাই নিজৰ দুৰ্বলতাটো ঢাকিব বিচাৰে, কিন্তু মুঠৰ কথাটো হ'ল যে আমি সেই বিতৰ্কবিলাক মানে কৰি পেলাই অনাহকত য'ত কোনো লাভ নহয়, জনসাধাৰণৰ কোনো উন্নতি নহয়, সেই কথাবিলাক বিতৰ্ক টানি আনি আমি আমাৰ অৰ্থনৈতিক সমস্যা, নিবনুৱা সমস্যা, ভূমি কেলেংকাৰীৰ সমস্যা, শিক্ষা, স্বাস্থ্য, সংস্থাপনৰ সমস্যা, সেইবিলাক তল পেলাব নালাগে। কয় বহুত মিছা কথা কয়, যেনেকৈ তেখেত কৈছিল 300 বছৰ আগত মুছলমান নাছিল ভাৰতত, য'ত আমি জানো 1000 বছৰ আগৰ পৰাও আছে। মানে বহুত মিছা কথা কয় আৰু যিবিলাকৰ মই সঁচা কথাটো দাঙি দিওঁ। সেইটো কয় এনেই কৈ পেলাই নিজৰ দুৰ্বলতাটো ঢাকিব বিচাৰে, কিন্তু মুঠৰ কথাটো হ'ল যে আমি সেই বিতৰ্কবিলাক মানে কৰি পেলাই অনাহকত য'ত কোনো লাভ নহয়, জনসাধাৰণৰ কোনো উন্নতি নহয়, সেই কথাবিলাক বিতৰ্ক টানি আনি আমি আমাৰ অৰ্থনৈতিক সমস্যা, নিবনুৱা সমস্যা, ভূমি কেলেংকাৰীৰ সমস্যা, শিক্ষা, স্বাস্থ্য, সংস্থাপনৰ সমস্যা, সেইবিলাক তল পেলাব নালাগে।